এবাৰ মই আমাৰ মঞ্চত উপবিষ্ট বিশিষ্ট অতিথি প্ৰণয় বৰদলৈ ডাঙৰীয়াক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। ইয়াত মঞ্চত উপবিষ্ট মোৰ ভাতৃ ময়ূৰ, উপস্থিত কুলিবৃন্দ। প্ৰথমতে মই নিউজ হেল্থ প্লাছ এই মিডিয়া পৰ্টেলটোক মই তাৰ কৰ্মকৰ্তা বিষয়ববীয়া সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান সময়ত এতিয়াৰ সময়টো ডিজিটেল মিডিয়াৰ যুগ, কিন্তু ডিজিটেল মিডিয়াৰ যুগ যদিও আমি দেখিবলৈ পাইছোঁ অসংখ্য পৰ্টেলৰ জন্ম হৈছে, অসংখ্য পৰ্টেলৰ মৃত্যু হৈছে। চলাব পৰা নাই, বিভিন্ন কাৰণত চলাব পৰা নাই। আকৰ্ষণীয় হয়তো তাত বিষয়বস্তু উপস্থাপন হোৱা নাই বা যিসকল দৰ্শক আছে তেওঁলোকক আকৰ্ষিত কৰিব পৰা নাই বিভিন্ন কাৰণত। আৰু হেল্থৰ এটা পৰ্টেল আৰু সাংঘাতিক। হেল্থ বিষয়ক লৈ এটা পৰ্টেল চলোৱাটো অত্যন্ত জটিল কাম। তেওঁলোকে মই যিমান গম পালোঁ অশোকৰ 3 বছৰমান হ'ল সম্ভৱ নহয়, 3 বছৰমান হ'ল তেওঁলোকে 3 বছৰ তেওঁলোকে চলাই ৰাখিছে। এইটো খুব ভাল এটা শুভলক্ষণ। আৰু হয়তো তেওঁলোকৰ উপস্থাপনে দৰ্শকক আকৰ্ষিত কৰিছে, দৰ্শকক মনোৰঞ্জন দিছে বা দৰ্শকক জ্ঞান দিছে, যিহেতু হেল্থ প্লাছ। গতিকে সেইটো এটা ভাল পদক্ষেপ। মই গতিকে প্ৰথমতে নিউজ হেল্থ প্লাছৰ সকলোলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বঁটা আজি ইয়াত দিছে তেওঁলোকে বিভিন্নজনক। আৰু এই কিতাপখন প্ৰথম এই এটা বাদৰ বাবে বিয়া ভাগিল কিতাপখন গ্ৰন্থখন আজিকালিৰ দিনত আমি সকলোৱে অলপ স্থূল হাস্যৰসৰ প্ৰতি আকৰ্ষিত। আমি অকণমান সহজে হাঁহিব পৰা। এতিয়া মই নিজেই আপোনাৰ যেতিয়া খুব টেনশ্যন হয়, বেছি প্ৰেছাৰ হয়, মই পটককৈ কপিল শৰ্মাৰ শ্ব'টো এনেই উলিয়াই চাই থাকোঁ প্ৰেছাৰটো। কাৰণ আমি আমাৰ যি কামৰ ব্যস্ততা থাকে তাৰ মাজত মই খুব কাম কৰিছোঁ, হঠাৎ মই কপিল শৰ্মাৰ শ্ব'টো উলিয়াই পেলাই এনেই হওঁ হেৰি কৰিবলৈ। গতিকে এনেকুৱা ধৰণৰ যিটো কথা কৈছে, এসময়ত আমাৰ এনেকুৱা ৰম্য ৰচনা ৰস ৰচনা লিখা লেখক বহুবিলাক আছিলে, কিন্তু আজিকালি লাহে লাহে সংখ্যা কমি আহিছে। আৰু যিটো ময়ূৰ বৰাই কৈছে যে এই স্থূল টিভিৰ বা অন্যান্য কাৰণতো হয়তো এনেকুৱা আকৰ্ষণ কমি গৈছে। কিন্তু অশোক কুমাৰ নাথে এটা ভিন্ন বিষয়লৈ তেওঁ চেষ্টা কৰিছে। আৰু এইবিলাক বিষয়লৈ আচলতে আমাৰ এইবিলাক বায়ুত্যাগ, মলত্যাগ এইবিলাক লৈ পেলাই আমাৰ এনেই আমাৰ মাজত যিকোনো ঠাইত আমাৰ কৌতুহলৰ সৃষ্টি হয় এইবিলাক প্ৰসংগলৈ। তেনেকুৱা কেইবাটাও শিৰোনামৰ তেওঁ ইয়াত দেখিবলৈ পালোঁ। আশা কৰিছোঁ দৰ্শকে গ্ৰন্থখন আদৰি ল'ব। আৰু আজি ইয়াত যিজনক এজন বেষ্ট বাইলিংগুৱেল অৰেটৰ অৱ আছাম সম্ভৱ আৰু নহয় অশোক অৰেটৰ অৱ আছাম, এইটো একদম সঁচা কথা। ময়ূৰ বৰাই সৰুৰ পৰা ময়ূৰ বৰাক জানো। আমি শৈশৱত মই যিখন স্কুলত পঢ়িছিলোঁ নিজৰ পৰা LP স্কুল, তাতো ময়ূৰে পঢ়িছিলে। কিন্তু ময়ূৰ বৰা বেংকৰ এজন উচ্চপদস্থ বিষয়া আছিলে। বেংকৰ পৰা তেওঁ ষ্টেট বেংকৰ আছিলে, নাবাৰ্ডত আছিলে। তেওঁ বেংকৰ উচ্চ পদ এৰি তেওঁ অসমলৈ ঘূৰি আহিলে। সেই সময়ত আমি বহুতে সন্ধিয়ান হৈছিলোঁ ময়ূৰ বৰাই কি কৰিলে, উচ্চ পদত আছে আৰু আজি তেওঁ সেই পদত থকাত আজি সম্ভৱ CGM মান হৈ গ'ল নহয়, চিফ জেনেৰেল মেনেজাৰ হৈ গ'ল নাবাৰ্ডৰ নিচিনা এটা বেংকত চিফ জেনেৰেল মেনেজাৰ ধেমালি নহয়। আমাৰ অসমৰ মানে উচ্চ পদবীত অসমৰ বেংক বিষয়ৰ সংখ্যা একেবাৰে কম, নগণ্য। আপুনি আঙুলিবোৰত দেখিব পাৰে। তাতে কালি মোক মই পটককৈ কথাটো কওঁতে মনত পৰিলে, নয়নমণি বৰা, আপোনালোকে চিনি পাব নয়নমণি বৰা, আমাৰ অইল ইণ্ডিয়াৰ তেখেত আছিলে CMD, চিফ জেনেৰেল মেনেজাৰ। মই মাজতে টিভিত এটা ইণ্টাৰভিউ কৰিছিলোঁ গৌৰাংগলাল দাস। তেওঁ মেট্ৰিকত প্ৰথম, হায়াৰ ছেকেণ্ডেৰীত তেওঁ ছায়েন্সত দ্বিতীয়, তাৰপিছত তেওঁ দিল্লী স্কুল অফ ইকনমিক্সৰ স্নাতকোত্তৰ, আৰু শেষত গৈ তেওঁ IFS ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচ আৰু ফৰেইন ছাৰ্ভিচত তেওঁ জিলিকি উঠিছে। তেওঁ দি পেলাই মাণ্ডাৰিন ভাষাত তেওঁ খুব সুন্দৰভাৱে তেওঁ মাষ্টাৰ ডিগ্ৰী কৰিছে, খুব ভাল কাম কৰিছে গৌৰাংগলাল। আৰু ইয়ং বিষয়ে হয়তো তেওঁ আমি আশা কৰিছোঁ হয়তো ফৰেইন ছেক্ৰেটাৰী পৰ্যায়লৈকে উন্নীত হ'ব। আমি এনেকুৱা ধৰণৰ আশা কৰোঁ তেওঁৰ পৰা। তেওঁৰ এটা সাক্ষাৎকাৰ নয়নমণি বৰাই দেখিবলৈ চালে। নয়নমণি বৰাই খালি ফোন কৰিছিল, কিন্তু এই মানুহজনৰ এইবিলাক মানুহ যে আমাৰ অইল ছেক্টৰত আমাৰ শীৰ্ষস্থানত একেবাৰে নাই। তেওঁ CMD আছিল, তেওঁৰ ৱাইফ সম্ভৱ ৰূপাঞ্জলি বৰা নামটো আছিলে। তেওঁ ডাইৰেক্টৰ ফাইনেন্স আছিলে অইল ইণ্ডিয়াৰ, আৰু তেওঁ CMD হোৱাৰ যোগ্য আছিল, CMD পদৰ প্ৰাৰ্থী আছিল। কিন্তু কিবা কাৰণত ৰাজনৈতিক কাৰণত তেওঁক সেইটোৰ পৰা বঞ্চিত কৰিলে। আমি চবেই খুব চেষ্টা, আমাৰ মিডিয়াটো আমাৰ অসমৰ মিডিয়াই খুব এই বিষয়ত ইছ্যু কৰিছিলে যে তেওঁক অইলৰ CMD পাব লাগে। গতিকে এনেকুৱা শীৰ্ষ পদৰ মানুহৰ সংখ্যা কম আছে। মানুহ সেইসকল যিসকল আছে তেওঁলোক আধাতে এৰিলে অলপ বেয়া লাগে। ময়ূৰ বৰাই যেতিয়া আহিছিলে সেই বুলি পেলাই আমি ভাবিছিলোঁ যে ময়ূৰ বৰাই সঠিক সিদ্ধান্ত ল'লে নে নাই।
কিন্তু ময়ূৰ বৰাই এটা সময় দেখিবলৈ পালোঁ যে এতিয়া তেওঁৰ লগৰবিলাক CGM হৈছে সেইদিনা মই ময়ূৰক সুধিছোঁ তোমাৰ কেতিয়াবা আক্ষেপ হয় নেকি যে তুমি এনেকুৱা এটা পদবী উঠি আহিলা হয়তো য'ত দৰমহা প্ৰায় 5 লাখ টকা হ'লহেঁতেন পাৰ প্ৰতিমাহে গতিকে এনেকুৱা লোভনীয় চাকৰি তুমি এনেকৈ এৰি থৈ গুচি আহিলা ময়ূৰে কৰে যে না মই শেষত এটা বহু ক্ষেত্ৰত ভাবি চিন্তি মই সিদ্ধান্ত ল'লোঁ ময়ূৰ বৰাৰ অসমলৈ আগমন আমাৰ কাৰণে এটা প্লাছ পইণ্ট কিন্তু এফাল বান্ধি গ'লে এফালৰ প্লাছ পইণ্ট ময়ূৰ বৰা আমাৰ বৰ্তমান সময়ৰ এজন অন্যতম চিন্তাশীল লেখক আৰু ময়ূৰক লৈ আমি অনবৰত ধেমালি চলিয়ে থাকে ময়ূৰৰ লগত ধেমালি চলি কিন্তু সকলোৱে কিন্তু ময়ূৰৰ কথা আৰু সীমাযুক্ত আছে গতিকে এজন খুব সুন্দৰভাৱে সুবক্তা যিকোনো সভাত যিকোনো বিষয়ত তেওঁ খুব সুন্দৰভাৱে ভাষণ দিব পাৰে এজন ভাবোঁ যে উপযুক্ত মানুহক ইয়াত এই বঁটা প্ৰদান কৰা হৈছে আৰু বঁটা প্ৰাপকসকলৰ যিখন তালিকা দেখিছোঁ ৰূপম আছে নেকি ইয়াত ৰূপম আছে ৰূপমৰ মই কালিও ৰূপমৰ গীত এটা মই উন্মোচন কৰিছোঁ ইমান সুন্দৰ গাইছে ৰূপমে এইবিলাক সকলোৱে ভাল ভাল কাম কৰিছে ৰূপম ভূঞা আমাৰ অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় গায়ক জনপ্ৰিয় বুলি খুব ভাল কাম কৰি আছে বিভিন্ন কালি তেওঁলোকৰ সৈতে কথা পাতি গম পালোঁ যে কিমান ধুনীয়া ধুনীয়া ইতিবাচক কাম কৰি আছে কিন্তু এইবিলাক কথা খুব বেছি মিডিয়াত ফ'কাছ নহয় বহু সময় ভাল কাম কৰি আছে গায়কী খুব ভাল ছিংগাৰ বুলজিৎ এজন আমি সকলোৱে জানো এইবিলাক সকলোৱে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত খুব ভাল কাম কৰি আছে এইসকলক আমি আশা কৰিব পাৰোঁ আমি আমাৰ এতিয়া গৌৰৱ কৰোঁ আৰু ভৱিষ্যতে আমি তেওঁলোকক আশা কৰিব পাৰোঁ